এই মুহূৰ্তত মই অনুভৱ বুলি ক'ব গ'লে তেনেকুৱা উৎকণ্ঠা মোৰ নাই কিয়নো যোৱা বিধায়ক হিচাপে যিখিনি নিৰ্বাচন হৈছিলে তাতো মই সাধাৰণভাৱে আছোঁ এতিয়াও সাধাৰণভাৱে আছোঁ খালি সেইখিনি আমি আত্মবিশ্বাসী যে এই নিৰ্বাচনতো যিটো NDA হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ NDA হিচাপে ৰিজাল্টটো একদম ভাল হ'ব এইটো মানে 100%। হয় 9টা সমষ্টি আমাৰ বিধানসভা সমষ্টি সেই 9টা বিধানসভা সমষ্টিতে আমি পুংখানুপুংখকৈ গোটেইখিনি চালি জাৰি চাইছোঁ আৰু 9টা বিধানসভা সমষ্টিতে আমি সবতকৈ আগত আছোঁ আৰু সবতে আমি জিকি যাম আৰু গোটেইখিনি যদি চোৱা যায় তেতিয়াহ'লে যেটো আমি নিৰ্বাচনৰ সময় কৈ আছিলোঁ যে 3 লাখ ভোটৰ ব্যৱধান আমি নিশ্চয়কৈ জিকি যাম কিন্তু সেই বস্তুটো মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে 2.5 লাখৰ পৰা 3 লাখ ইয়াৰ ব্যৱধান নিশ্চয়কৈ থাকিব আৰু ইয়াৰ কোনো পধ্যে কম নহয় সেইটো একেবাৰে খাটাং। আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব? এতিয়া অইন দলে অইন মানে তেনেকৈ বিবেচনা কৰিছে কিন্তু আমি আমাৰটো বিবেচনা কৰিছোঁ য'ত নেকি আমি 2.5 লাখৰ পৰা 3 লাখ ব্যৱধান আমি জিকিবলৈ গৈ আছোঁ তাত আৰু নিকটতম বুলি ক'ব পৰা তেনেকৈ নাই। চাওক NDA হিচাপে আমাৰ এটা শ্লোগান আছিলে যে আকৌ এবাৰ মোদী চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে আৰু ইয়াৰ কাৰণে যিখিনি ৰণকৌশল কৰা হৈছিলে অসমত সেই ৰণকৌশলৰ অন্তৰ্গত এটা কোকৰাঝাৰ লোকসভা সমষ্টিও হয় তো ইয়াত আমি দেখিছোঁ যে সমষ্টিবাসী ৰাইজ যেনেকৈ NDA হিচাপে বা আমাৰ ইয়াত UPPL হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ আঁচনিবোৰ যুগুত কৰা হৈছে আৰু আঁচনিবোৰে একেবাৰে শেষৰ ব্যক্তিলৈকে গৈ পাইছে তেনে ক্ষেত্ৰত ভোটাৰ ৰাইজসকলে নিশ্চয়কৈ UPPL বা NDAৰ পক্ষত তেওঁলোকে ৰায়দান কৰিছে তো তাৰ কাৰণে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছাৰ লগতে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিম আৰু সমষ্টিবাসী ৰাইজ যেহেতু 9টা বিধানসভা সমষ্টি আছে সেই 9টা বিধানসভা সমষ্টিৰ যিখিনি উন্নয়নৰ কাম বিগত 10টা বছৰে এই সমষ্টিৰ MP দেখা নাছিলে এই সমষ্টিৰ মানে MPৰ যিখিনি ফাণ্ড সেই ফাণ্ডটো ক'ত কেনেকৈ ইউজ কৰা হৈছে ৰাইজে তেখেতসকলে দেখা নাই বা অনুভৱ কৰা নাই বুলি কৈছে তো তেনে ক্ষেত্ৰত সমষ্টিৰ পুনৰ্গঠনৰ নিশ্চয় কৰিব লগা কাম আছে আৰু ইয়াত ৰাইজৰ সহযোগ নিশ্চয়কৈ মই বিচাৰিম ভোটদান কৰি তেনেকৈ জিকাই দিলে আৰু অনাগত দিনতো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাত পুনৰ গঠন কৰাত যাতে সমষ্টিবাসী ৰাইজে মানে সহযোগ কৰিব সেই আশা মোৰ আছে আৰু সেই আশাকে সাৰোগত কৰি অনাগত দিনত সমষ্টিটো পুনৰ গঠন কৰা বা তেনেকৈ বহুত কাম কৰিব লগা আছে বানপানীৰ সমস্যা আছে ইয়াত কিছুমান যুৱকসকলৰ কাৰণে ভাবিব লগা আছে আমাৰ মাতৃ বা মহিলাসকলৰ কাৰণে কাম কৰিব লগা আছে নিশ্চয়কৈ আছে এইখিনি ৰাইজৰ সহযোগত অনাগত দিনত কৰি যাম বুলি মই আশা ৰাখিছোঁ। এইটো আভুৱা ভাড়া আৰু সত্য কথা কেতিয়াও নকয় তেখেতসকলে কাৰণ ইণ্টাৰনেল তেখেতসকলৰ ৰিপৰ্টটো আমি জানো যে 2টা সমষ্টি তেখেতলোকে হাৰি গৈছে সেই কথাটো নিজৰ মাজত আলোচনা কৰে কিন্তু লোকৰ আগত পাব্লিকৰ আগত বা মিডিয়াৰ আগত তেওঁলোকে গাই ফুৰে যে 2টা সমষ্টি জিকি আছে কেনেকৈ জিকিব জিকাৰ কোনো অংকই নাই কাৰণ কোকৰাঝাৰ সমষ্টিৰ যদি আমি ধৰোঁ তেতিয়াহ'লে দেখা যায় ইয়াত 25টা পৰিষদীয় সমষ্টি আছে এই 25টাৰে 9টাহে BPFৰ লগত আছে বাকীটো আমাৰ UPPL BJPৰ লগত আৰু চাওক 9টা যিখিনি বিধানসভা সমষ্টি আছে তাৰে মাজত আমাৰ 7টা বিধানসভাত বিধায়ক হিচাপে আছে সেই 7টাৰ মাজত এটাহে তেওঁলোকৰ বিধায়ক হিচাপে আছে বাকী 6টাটো আমাৰ এই যে BJP আৰু UPPLৰ তেনে ক্ষেত্ৰত কোনটো অংকৰ তেখেতসকলে ক'ব খোজে যে তেখেতসকলে মানে বিপুল ভোটত জয়ী হৈ আছে এইটো মানে গোকাত মিছা আৰু ইয়াত মানে আভুৱা পাৰা হয়তো অলিক স্বপ্ন হ'ব কেতিয়াও তেওঁলোকে জিকিব নোৱাৰে UPPL হিচাপে NDA হিচাপে আমি 2টা সমষ্টি আমি জিকি যাম সেইটো একেবাৰে মানে 100% সত্য আৰু সত্যৰ আধাৰতে আমি কথাবোৰ কৈ আছোঁ।